আগত যেতিয়া মা দেউতাৰ লগত একেলগে থাকিছিলোঁ তেতিয়া মাহঁতে কৈছিলে যে ভালদৰে ভাত চব্জি বনাবলৈ অলপ হ'লেও শিকি ল, নহ'লে পিছত কেতিয়াবা কষ্ট খাব লাগিব। এই কথাষাৰ তেতিয়া আমি ভালদৰে গুৰুত্ব দিয়া নাছিলোঁ। ভাবিছিলোঁ যে মাহঁতে কিনো বকি থাকে, চব্জি ভাত চাত ইমান ধুনীয়াকৈ মাহঁতে বনাই দিয়ে, ইমান ধুনীয়াকৈ খালেই হ'ল আৰু এইবিলাক আমি কি শিকি থাকিব লাগে এনেকৈ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যে আমি বাহিৰত থাকিবলগীয়া হৈছে, বাহিৰত চাকৰি কৰিবলগীয়া হৈছে, অকলে ভাড়াঘৰত থাকি অকলে ৰান্ধি খাব লগা হৈছে, এতিয়াহে সেই কথাষাৰ অনুভৱ কৰিছোঁ যে মায়ে আমাক সেই কথাষাৰ কিয় কৈছিলে। এতিয়া অকলে ৰান্ধিব লগা হয়, ভাল ভাল বস্তু খাবলৈ মন যায়, ভালকৈ কিবা এটা সোৱাদ বস্তু বনাই খাব মন যায়, কিন্তু বনাবও ভালদৰে নাজানো, মাহঁতৰ নিচিনা নহয়। বনাব চেষ্টা কৰোঁ কিন্তু মাহঁতৰ দৰে নহয়। সেইবাবে তোমালোককো কৈছোঁ, তোমালোকে যদি মাহঁতৰ লগত এতিয়া আছা তেতিয়াহ'লে মাহঁতৰ পৰা অলপ হ'লেও শিকি লোৱা, পিছত কিন্তু কামত দিব। এতিয়া দেখিছা নহয় আমি চেষ্টা কৰি আছোঁ কিন্তু পাৰা নাই। মাহঁতৰ দৰে আজিকালি বনাবলৈ চেষ্টা কৰোঁ, কিন্তু নাজানো কিয় মাহঁতৰ নিচিনা কেতিয়াও নহয়। মায়ে বনোৱা সোৱাদেই বেলেগ, মায়ে বনোৱা খোৱাটোৱে বেলেগ। যোনে যিমান ৰেষ্টুৰেণ্টত ভালকৈ বনাই নিদিয়ক কিয়, মায়ে যিখিনি বনাই দিব সেইখিনি খাইহে একদম তৃপ্তি লাগে। লাগিলে তাত একো মছলাই নিদিয়ক, একো বেছি তেলেই নিদিয়ক, কিন্তু মাৰ হাতৰ খানা বহুত টেষ্টি হয়। সেইটো চবৰ ক্ষেত্ৰতে হয়, মোৰ ক্ষেত্ৰত বুলিও নহয়, আপোনালোকেও জানে এইটো কথা। আৰু আজি মই মাছ বনাইছোঁ এনেকৈ বিলাহী দি কিনে। ভাবিছোঁ যে মাৰ দৰে অলপ মাৰ টেকনিকত বনাওঁ আৰু আপোনালোককো ভিডিঅ' কৰি দেখুৱাওঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ মোক ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।